বহুতো ল'ৰা ছোৱালীক শিক্ষাদান কৰি আমি মানুহ গঢ়িলোঁ, কিন্তু মানুহ গঢ়াৰ যিটো ফল আমি কেৱল এডাল মমবাতি পুৰি গলি গলি শেষ হোৱাৰ দৰে অৱস্থা আহি পৰিছোঁ। এতিয়া আমাৰ একো নাই, আমাৰ নাই পেঞ্চন, নাই গ্ৰেচুইটি, নাই কোনো ইনকাম। ভেঞ্চাৰ পৰ্যায়ত থাকোঁতে আমাক মানুহে বা আমাৰ য'ত স্কুল আছিল সেই অঞ্চলৰ মানুহে যিখিনি সন্মান কৰিছিল বা আদৰ কৰিছিল, অৱসৰৰ পিছত এতিয়া আমি এটা পুতৰ পাত্ৰ হৈ পৰিছোঁ। অৱসৰৰ পিছত আমাৰ এখন আসন নাই, পেঞ্চন নাই, গ্ৰেচুইটি নাই, পৰিয়ালত চাকৰিয়াল নাই। কিন্তু চৰকাৰৰ ফালৰ পৰা বিভিন্ন আঁচনি যোগে বিভিন্ন ধৰণে পেঞ্চন আদি আঁচনি লৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি আছে। কিন্তু আমি এই শিক্ষকসকলে অৱসৰৰ পিছত আমি কি কৰিছোঁ, কি খাইছোঁ, তাৰ প্ৰতি কিন্তু চৰকাৰৰ কোনো কাণ সাৰ নাই। 20ৰ পৰা 30 বছৰ 35 বছৰ পৰ্যন্ত ভেঞ্চাৰ স্কুলত চাকৰি কৰি মাত্ৰ 2 টকা 60 পইচা মজুৰিত, মাত্ৰ 2 টকা 60 পইচা মজুৰি লৈ আমি চাকৰি কৰিছিলোঁ, আৰু সেইটো পাইছিলোঁ আমি 8ম শ্ৰেণীৰ বিভাগীয় স্বীকৃতি লাভ কৰাৰ পিছত। এখন হাইস্কুল পাতিবলৈ হ'লে 6টা কণ্ডিশ্যন ফিল আপ কৰিব লাগে চৰকাৰৰ। 6টা কণ্ডিশ্যন ফিল আপ কৰিব লাগে। 3 নম্বৰ কণ্ডিশ্যনটো হ'ল ক্লাছ 8ৰ বিভাগীয় স্বীকৃতি। আৰু এই বিভাগীয় স্বীকৃতি লাভ কৰাৰ পিছত আমাক 2 টকা 60 পইচা হাৰত এটা এডক গ্ৰেণ্ট দিছিল, আৰু এই এডক গ্ৰেণ্টটোৰ সেইখিনি পইচাই আমাৰ আছিল দৰমহা, অৰ্থাৎ বছৰেকৰ মূৰত আমি 9,600 টকা পাওঁ, আৰু এই 9,600 টকা আমি এবছৰৰ মূৰত 10জনীয়া এটা ষ্টাফত বা 12জনীয়া এটা ষ্টাফত ভগাই ল'ব লাগে। সেইখিনি হ'ল আমাৰ দৰমহা। তাৰপিছত চৰকাৰ